চাপৰত বগা চাউলৰ কলা বেহা বগা চোৰাং চাউলৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযানত টিৰাপাৰাৰ কামাৰডিহিৰ ঘাটৰ পাৰৰ পৰা এখন যন্ত্ৰচালিত নাও ভৰ্তি বগা চাউল জব্দ কৰে আৰক্ষীয়ে লগতে দুখনকৈ ই-ৰিক্সা জব্দ কৰিবলৈ সক্ষম হয় জব্দকৃত ই-ৰিক্সাখনৰ নম্বৰ AS19ER4555 আৰু এখন নম্বৰবিহীন ই-ৰিক্সা বগা চাউলখিনি ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউল বুলি জানিব পৰা গৈছে যন্ত্ৰচালিত নাও আৰু ই-ৰিক্সাখন প্ৰায় 80 বস্তা সুলভ মূল্যৰ বগা চাউল আছিল জানিব পৰা মতে ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউলখিনি নদী পথেৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলাইছিল আৰক্ষীৰ তদন্তত ওলাই পৰিব কোন সুলভ মূল্যৰ দোকানীয়ে ৰাজহুৱা বিতৰণত চাউল বিতৰণ কৰাৰ পৰিৱৰ্তে চোৰাংকৈ বিক্ৰী কৰিছে অভিযোগ মতে একাংশ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া হিতাধিকাৰীৰ প্ৰতিগৰাকী সদস্যৰ বিপৰীতে 500 গ্ৰাম চাউল কম প্ৰদান কৰে খাদ্য আৰু যোগান বিভাগে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতিৰ উপযুক্ত তদন্তৰ বাবে দাবী জনাইছে সচেতন ৰাইজে কি হৈছে ইয়াত আজি ৰাতিপুৱা 5:30মান বজাত আমাৰ চাপৰ থানাৰ অচি ছাৰ আৰু আমাৰ IC ছাৰৰ নেতৃত্বত তেওঁলোকে গোপন সূত্ৰ গম পাই আমাৰ কামাৰডিহি দ্বিতীয় খণ্ডৰ চেলৰ ঘাটতে আহি অনুমানিক 80 বস্তামান এফচি বগা চাউল তেওঁলোকক আটক কৰে কলা চাউলৰ ব্যৱসায়ী এই নাও এখন চেলৰ ইঞ্জিন চালিত নৌকা আটক কৰিছে আৰু দুখন টোটো গাড়ী আটক কৰিছে ই-ৰিক্সা কি হৈছে ইয়াত জাগাখনৰ নাম কি টিলাপাৰা কামাৰডিহি দ্বিতীয় খণ্ড হয় আমাৰ এইটো চেলৰ ঘাটত এটা মানে ইঞ্জিন চালিত চেলত পুলিচে মানে গোপন সূত্ৰত খবৰ পায় আমাৰ চাপৰ অচি ছাৰ তালকাছাৰ IC ছাৰ গোপন সূত্ৰত খবৰ পায় দুখন টোটো চাউল আছে টোটোত আৰু নদীৰ ঘাটতো মানে 30-40 বস্তামান পৰি আছে আৰু ইঞ্জিন চালিত চেলতো মিনিমাম 50-60 বস্তা চাউল উঠোৱা আছে কিন্তু চেলৰ মালিক নাই অলৰেডি আমাৰ চালবাসা পুলিচে এইখিনি দুখন টোটো এখন ইঞ্জিন চালিত চেল মানে এফচি চাল সহ মানে ধৰিলে ধৰাৰ পিছত আমি খবৰ পাই আহিলো আহি পাই আমিও দেখা করলো হয় ঠিক সামনে তোমার বাড়ি বগলতে একটা ঘাট আছে না মানা করার কারণে নামে আছে এরকম ছিল না বিদ্যুৎ কেন ভালো হয় না এখন আমার আর এখানে থানা না এখানে তিনটা সেন্টার আছে বলে ডাইরেক্ট ঘরের ভিতরে হবো আর তারপরে আরে আছে আজকে সাত টুক আগে তিনজনের গা উঠা ওইটি উঠা কি কন খুব না তো চাপৰ পৰা আৰিফুল হুছেইনৰ ৰিপৰ্ট গণ অধিকাৰ লাইভ